নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ যেহেতু তিনিটা পৰীক্ষা হৈ গ'ল কাইলৈ বিজ্ঞানৰ পৰীক্ষা আছে গতিকে বিজ্ঞানৰ সম্ভাৱ্য কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে বা ইতিমধ্যে যেহেতু তোমালোকে প্ৰস্তুতি প্ৰায় সমাপন কৰিছা তথাপিও কেনেকুৱা ধৰণে লাষ্ট শেষৰ নিশা ৰাতি তোমালোকে পঢ়িলে এই ভাল ৰিজাল্ট এটা কৰিব পাৰিবা তাৰ কাৰণে মই তোমালোকৰ মাজলৈকে হৰি ৰাজবংশী ছাৰক লৈ আহিম ৰাজবংশী ছাৰে তোমালোকক বৰ সুন্দৰকৈ গোটেই কিতাপখনৰ যি 16টা চেপ্টাৰ আছে 16টা চেপ্টাৰৰ কেনেকুৱা ধৰণে পঢ়িব লাগিব শৰ্ট কুৱেশ্যনে হওক লং কুৱেশ্যনে হওক আটাইখিনি কথা ক'ব আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলকো ভিডিঅ'টো চাবৰ কাৰণে অনুপ্ৰাণিত কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হৈছে অহাকাইলৈ যেটো সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা হ'ব গতিকে আমি তোমালোকৰ পৰীক্ষাৰ ঠিক আগমুহূৰ্তত কেনেকুৱা ধৰণৰ প্ৰশ্ন বা কেনেকুৱা ধৰণৰ পাঠৰ পৰা দৰকাৰী বস্তু চাব লাগিব সেইখিনি অকণমান অনুকূলাব বিচাৰিছোঁ আসলতে তোমালোকৰ নিশ্চয় 100% হোৱা বুলি আশা কৰিছোঁ তথাপিতো আৰু যাতে সৰু সুৰা দুই এটা নম্বৰ বুটলিব পৰা তাৰ কাৰণে আমি থুলমূলভাৱে অলপ আভাস দিব বিচাৰিছোঁ তোমালোকে বিজ্ঞানৰ যেহেতু আমাৰ তাত 16টা অধ্যায় আছে এই 16টা অধ্যায়ৰ পৰা কোনটো অধ্যায়ৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিব অকণমান আভাস লওঁ আহাচোন বাৰু যেনে প্ৰথম যেটো পাঠ আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠটোৰ পৰা সদ্যহতে MCQ দেখা যায় যে হয়তো তোমালোকৰ যে শেষৰ পিনে থকা প্ৰশ্নাৱলী যে আছে সেই প্ৰশ্নাৱলীত এটা বিক্ৰিয়া দি দিব দি পেলাই এইটো কোন ধৰণৰ বিক্ৰিয়া হেতু ক'ব পাৰে যেনেকৈ ধৰি লৈছোঁ সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া অপহৰণ দ্বি অপহৰণ জাৰণ আৰু বিজাৰণ নহয়নে বাৰু গতিকে প্ৰত্যেকটো বিক্ৰিয়াই তোমালোকে খুব ভালকৈ চাবা আৰু লগতে তাৰ পৰা এই উদাহৰণ যদি আমি চাব বিচাৰোঁ সেই উদাহৰণবিলাক কোনটো বিক্ৰিয়াৰ লগত কেনেকুৱা ধৰণৰ উদাহৰণ খাপ খাই আছে সেইখিনি খুব ভালকৈ চাবা ঠিক আছে আৰু সন্তুলন কৰাটো আহেই MCQটো হয়তো থাকিব পাৰে নতুবা তোমালোকক সন্তুলন কৰিব দিব পাৰে আৰু সন্তুলনৰ লগত অৱশ্যে অৱস্থা চিহ্ন কেইটাও বহুৱাব দিব পাৰে যদি অৱস্থা চিহ্ন বহুৱাব দিয়ে তেতিয়া যাতে ভুল নহয় যেনে ধাতুবিলাকৰ ক্ষেত্ৰত সাধাৰণতে সলিড গেছৰ জানাই তোমালোকে এইটো জি লিখিব লাগে বা যিবিলাক একুৱাছ বা তৰল যিবিলাক পদাৰ্থ থাকিব সেইবিলাকত একিউ আমি বহুৱাব লাগিব নহয়নে বাৰু এই কথাখিনিও ভালকৈ মন কৰিবা আৰু যদি তোমাৰ কণ্ডিশ্যন কিছুমান বিক্ৰিয়া চৰ্ত দিব লগা হয় যেনে উষ্ণতা অনুঘটক ইত্যাদি তো সমীকৰণৰ কাৰ্চিনডালৰ ওপৰত বা তলত এনেকুৱা ধৰণৰ তোমালোকে দিবলৈ নাপাহৰিবা তাৰপিছতে ইয়াতে যিবিলাক উদাহৰণ আছে এই চেপ্টাৰটোত সেই উদাহৰণবিলাক খুব ধুনীয়াকৈ চাবা বুজি পাইছা তাৰ পৰাই জেনেৰেলি দিয়া দেখা যায় আৰু এটা কথা মন কৰিবা যেনে এই 5 নম্বৰ যেটো পেজ আছে যে 5 নম্বৰ পেজত আইৰণে পানীৰ সৈতে বিক্ৰিয়া কৰি আইৰণ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিছে এতিয়া ইয়াত পানী বুলি কওঁতে তোমালোকৰ সাধাৰণতে কি বুলি মনলৈ ভাবাহে যে লিকুইড এল লিখা যায় নহয়নে বাৰু কিন্তু এই বিক্ৰিয়াটোত লিকুইড নহয় যাতে গেছ ব্যৱহাৰ অৰ্থাৎ পানী বাষ্পীয় অৱস্থাত ব্যৱহাৰ কৰিব লাগিব সেইকাৰণে ৱাটাৰৰ ক্ষেত্ৰত তোমালোকে জি লিখিব লাগিব ঠিক আছে আৰু একে নিচিনাকৈ যিবিলাক ধাতৱ অক্সাইড হয় মানে ইয়াত উৎপন্ন হোৱা ধাতৱ অক্সাইড হৈছে আইৰণ অক্সাইড গতিকে এই ধাতৱ অক্সাইডটো তোমালোকে এছ লিখিব লাগিব সাধাৰণতে যিবিলাক ধাতৱীয় অক্সাইড সেইবিলাকত এছ লিখা যায় কিন্তু আকৌ এটা কথা যেনে মাৰ্কিউৰিক অক্সাইড সেইটোৰ ক্ষেত্ৰত কিন্তু এছ নহয় তাত আকৌ লিখিব লাগে ইতিমধ্যে উল্লেখ কৰা ধৰণে ইয়াতে বিক্ৰিয়াৰ যি প্ৰকাৰ আছে অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ তোমালোকে ইয়াতে 5 প্ৰকাৰ পাবা মই কৈছিলোঁ ইতিমধ্যে যে সংযোজন বিযোজন অপহৰণ দ্বি অপহৰণ জাৰণ আৰু বিজাৰণ এই গোটেইকেইটাৰ ডেফিনেশ্যন আৰু লগতে সিহঁতৰ উদাহৰণ চাবা তাৰপিছতে আৰু এটা কথা আছে যে তাপ জাৰণ আৰু তাপগ্ৰাহী আৰু তাপবৰ্জী এই দুটা বিক্ৰিয়া কাক বোলে আৰু লগতে সিহঁতৰ উদাহৰণবিলাকো চাবলৈ নাপাহৰিবা 6খনক এটা কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় সেইটো তোমালোকে চাবা তাৰপিছত ইয়াত এই বিযোজন বিক্ৰিয়াত উদাহৰণকেইটাৰ ঠিক পিছে তোমালোকে দেখিছিলা যে বিযোজন বিক্ৰিয়াৰ প্ৰকাৰ অৰ্থাৎ পোহৰ বিয়োজন বিক্ৰিয়া তাপীয় বিয়োজন বিক্ৰিয়া আৰু বিদ্যুৎ বিয়োজন বিক্ৰিয়া এই গোটেইকেইটা ভালকৈ চাবা আৰু পোহৰ বিয়োজন বিক্ৰিয়াৰ লগত এটা সততে আহি থকা উদাহৰণ হ'ল যে বগা চিলভাৰ ক্লৰাইড বা চিলভাৰ ব্ৰমাইডক যেতিয়া সূৰ্যৰ পোহৰৰ উপস্থিতিত ৰখা হয় তেতিয়া ই কি ৰঙলৈ পৰিৱৰ্তন হয় মটিয়া ৰঙলৈ যে পৰিৱৰ্তন হয় আৰু এই যে চিলভাৰ ক্লৰাইড বা চিলভাৰ ব্ৰমাইড বিয়োজিত হৈ চিলভাৰ আৰু ব্ৰমিনলৈকে বা চিলভাৰ আৰু ব্ৰমিন উৎপন্ন হয় যাৰ কালাৰ মটিয়া বৰ্ণ পোৱা হৈছে নহয়নে বাৰু এইখিনিও ধুনীয়াকৈ চাবা আৰু ইহঁতক ক'লা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয় বুলিও ধুনীয়াকৈ উল্লেখ কৰা আছে তাৰপিছতে
অঁ এই পাঠটোৰ লগত শেষৰ পিনে যে নেকি চৰ্বিৰ দুৰ্গন্ধিতাই হওক নতুবা ক্ষয় ভৱনাই হওক এই দুয়োখিনি অংশই তোমালোকে চাবা আৰু তাত থকা উদাহৰণখিনিও ধুনীয়াকৈ চাবা ছাত্ৰ ছাত্ৰীসকল মই থুলমূলভাৱে কৈছোঁ গতিকে ইয়াত যিখিনি কথা উল্লেখ কৰিলোঁ সেইখিনি ধুনীয়াকৈ চাবা লগতে ক'লোৱেই যে প্ৰশ্নাৱলীত থকা প্ৰশ্নসমূহ চাবা আৰু মোৰ বোধ হয় এনেকৈ পঢ়িলে গোটেইকেইটা নম্বৰে তোমালোকে পাবা এইবাৰ আহোঁ এচিড ক্ষাৰক আৰু লৱণ পাঠটোলৈকে এই পাঠটোৰ প্ৰথম পেজতে আছে যে লিটমাছ অৰ্থাৎ লিটমাছনো কি বা তুমি লিটমাছ জনাৰ আগত জনাটো দৰকাৰ সূচক কেই প্ৰকাৰৰ অৰ্থাৎ আমি যদি ভাগ কৰোঁ প্ৰাকৃতিক সূচক আৰু কৃত্ৰিম সূচক প্ৰাকৃতিক সূচকক আকৌ আমি আন এবিধ সূচক হিচাপে পাওঁ ঘ্ৰাণেন্দ্ৰিক সূচক নহয়নে বাৰু এতিয়া ইহঁতৰ ডেফিনেশ্যন প্লাছ এক্সাম্পলবিলাক চাবা বা মই এইটো প্ৰথমতে কৈছিলোঁ যে লিটমাছ কি লিটমাছ ক'ৰ পৰা কেনেকৈ বনোৱা হয় নহয়নে বাৰু সেই কথাখিনিও চাবা আৰু বিভিন্ন মাধ্যমত সূচকৰ বৰণ যেনে লিটমাছৰ প্ৰথম আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত তাৰ বৰণ তাৰপিছত ঠিক তেনেকৈ হালধিৰ ৰঙা বন্ধাকবি পাত বিটৰ ৰস ইত্যাদি আৰু একে নিচিনাকৈ কৃত্ৰিম সূচক বুলি কোৱাৰ লগে লগে তোমালোকে পাঠ্যপুথি দুটা পাইছিলা মিথাইল অৰেঞ্জ আৰু ফেনলফথেলিন গতিকে মিথাইল অৰেঞ্জৰ কালাৰ বিভিন্ন মাধ্যমত তাহাঁতৰ বৰণসমূহ চাবা আৰু ঠিক তেনেকৈ ফেনলফথেলিনৰো বৰণবিলাক তোমালোকে চাবলৈ নাপাহৰিবা যদিও কিতাপখনত ডাইৰেক্টলি নাই নিশ্চয় তোমালোকক ছাৰসকলে উল্লেখ কৰিছে তাৰপিছতে আহোঁ আমি এচিড ক্ষাৰক ইহঁতৰ ৰাসায়নিক ধৰ্মবিলাক যেনে এচিডৰ ৰাসায়নিক ধৰ্ম বুলি ক'লে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি যেনেকৈ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিছিলে এচিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰিছিলে এচিডে ধাতৱ কাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰিছিল ঠিক তেনেকৈ এচিডে ধাতৱ অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এইকেইটা এচিডৰ ৰাসায়নিক ধৰ্ম ইহঁতৰ ধুনীয়াকৈ চাবা আৰু এক্সাম্পলবিলাক তোমালোকে খুব ধুনীয়াকৈ চাবা যিকেইটা চোৱা ভালদৰে চাবা তাৰপিছতেই এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি ইয়াৰ পৰাও কেতিয়াবা এটা প্ৰশ্ন অহা দেখা যায় তাৰপিছত পেজ নম্বৰ 24ত এটা বৰ ধুনীয়া প্ৰশ্ন এটা হয় সেইটো হৈছে কি যে এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় বৰঞ্চ পানীত এচিড যোগ কৰিবলৈ কোৱা নহয় কিয় এইবুলি এটা দীঘলীয়া প্ৰশ্ন সুধিব পাৰে হয়তো মেক্সিমাম 2 নম্বৰ থাকিব পাৰে গতিকে সেইখিনি চাবা আৰু লগতে এই যে pH স্কেল অৰ্থাৎ এচিড বা ক্ষাৰক এটা কিমান তীব্ৰ সেইটো জানিবলৈ আমি pH স্কেল ব্যৱহাৰ কৰোঁ pH স্কেলৰ বিষয়ে সেই পেজটোত বৰ ধুনীয়াকৈ আছে ধুনীয়াকৈ চাবা ঠিক আছে আৰু যেনে ইয়াতে পিছফালে 26 পেজত এডাল স্কেলো আছে কিন্তু যেনেকৈ পাচক ৰসৰ pH কিমানখিনি নেমুৰ ৰসৰ বিশুদ্ধ তেজ বা পানী বিশুদ্ধ পানী বা তেজ তাৰপিছতে মেগনেছিয়াম দুগ্ধ মানে তোমালোকে জানা যে আমি যিটো কি ক্ষাৰক হিচাপে অৰ্থাৎ এচিডক প্ৰশমিত কৰিবলৈ বা আমাৰ যিটো নেকি এচিডিটি হয় তেতিয়া তাক প্ৰশমিত কৰিবলৈ মেগনেছিয়াম দুগ্ধ আমি ব্যৱহাৰ যে কৰোঁ সেইটো বিষয়েও তোমালোকে তাত দিয়াই থকা যিখিনি মান আছে pHৰ মান অৰ্থাৎ 10 দিয়া আছে pH সেইখিনিও চাবা একে নিচিনা ছডিয়াম হাইড্ৰক্সাইডৰ মিশ্ৰণৰ ক্ষেত্ৰত কি হয় তাৰপিছতে তোমালোকৰ দৈনন্দিন জীৱনত pHৰ গুৰুত্ব অৰ্থাৎ আমাৰ তেজৰ pH তাৰপিছতে দন্তক্ষয় হ'বলৈ হ'লে কিমানখিনি মুখৰ pH হ'ব লাগে বা এচিড বৰষুণ হ'বলৈ হ'লে pHৰ পৰিমাণ কিমান হ'ব লাগে এইখিনিও চাবা তাৰপিছতে আকৌ সেই 27 পেজত আছে কি যে আত্মৰক্ষাৰ বাবে প্ৰাণী আৰু উদ্ভিদৰ ৰাসায়নিক সংগ্ৰাম অৰ্থাৎ ইয়াতে বিশেষকৈ চোৰাত পাতৰ কথা কোৱা আছে চোৰাত পাতত কি এচিড থাকে সকলোৱে জানা মিথানয়িক এচিড থাকে অৰ্থাৎ চোৰাত পাতে ঢাকিলে আমি বিষ প্ৰশমনৰ বাবে সাধাৰণতে বেকিং সোডা ব্যৱহাৰ কৰিব লাগে কিন্তু প্ৰকৃতিয়ে আকৌ প্ৰশমনৰ ব্যৱস্থাও কৰিছে অৰ্থাৎ চোৰাত গছ য'ত গজে তাৰ আশে-পাশেই পাহাৰী পালেং বা ইংৰাজীত যাক ডগ প্লেন বুলি কোৱা হয় সেই পাহাৰী পালেঙৰ গছ গজা দেখা যায় নহয়নে বাৰু গতিকে এই পাহাৰী পালেঙৰ গুণ ক্ষাৰধৰ্মী হয় অৰ্থাৎ ক্ষাৰকীয় গতিকে তাক লগালেও বিষ প্ৰশমন হোৱা দেখা যায় এইখিনি কথা চাবা তোমালোকে ইয়াৰ পিছত সেই পাঠটোতেই আমি খোৱা লৱণ সম্বন্ধীয় কিছু ধাৰণা দিয়া আছে
তাৰ পৰা প্ৰশ্ন আহে আৰু বিশেষকৈ তোমালোকে খোৱা লৱণৰ বা খোৱা লৱণ প্ৰস্তুত কৰিবলৈ হ'লে কি কিহৰ মাজত বিক্ৰিয়া ঘটি আমি খোৱা লৱণটো পাওঁ সকলোৱে জানা যে হাইড্ৰক্লৰিক এচিড আৰু ছ'ডিয়াম হাইড্ৰক্সাইডৰ বিক্ৰিয়াৰ ফলত আমি খোৱা লৱণটো উৎপন্ন হয় ইয়াৰ pH কিমান ঠিক আছে বা এই যে যিবিলাক আমি লৱণ পাওঁ এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত লৱণ উৎপন্ন হয় নহয়নে বাৰু এই লৱণবিলাকক তিনিটা ভাগত ভগোৱা গৈছে কিহৰ ওপৰত ভিত্তি কৰি pHৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ আম্লিক লৱণ ক্ষাৰকীয় লৱণ আৰু প্ৰশম লৱণ কাক বোলে ইহঁতৰ pHৰ মান কিমান হ'ব লাগে সেইখিনি ধুনীয়াকৈ লিখা আছে চাবা ঠিক আছে তাৰপিছতে এই খোৱা লৱণক বিভিন্ন দ্ৰব্য ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় যেনে এটা ছ'ডিয়াম হাইড্ৰক্সাইড প্ৰস্তুতকৰণৰ বাবে তাৰপিছত ব্লিচিং পাউডাৰ প্ৰস্তুতকৰণৰ বাবে কাপোৰ ধোৱা ছ'ডা প্ৰস্তুতকৰণৰ বাবে বেকিং ছ'ডা প্ৰস্তুতকৰণৰ বাবে ইত্যাদি এইখিনিৰ প্ৰস্তুত প্ৰণালী ধুনীয়াকৈ চাবা আৰু লগতে ইহঁতৰ ব্যৱহাৰো আহে যেনে তোমাক এনেকৈ ক'ব পাৰে ব্লিচিং পাউডাৰৰ যিকোনো দুটা ব্যৱহাৰ লিখা বা আমি খোৱা বেকিং ছ'ডা দুটা ব্যৱহাৰ লিখা মুঠতে ইয়াতে যিকেইটা ব্যৱহাৰ আছে ব্যৱহাৰকেইটা ধুনীয়াকৈ চাবা আৰু এই পাঠটোৰ শেষত আছে প্লাষ্টাৰ অফ পেৰিছ কি বুলি সুধিব পাৰে বা জিপছাম কি প্লাষ্টাৰ অফ পেৰিছৰ প্ৰস্তুত প্ৰণালী তোমাক লিখিব দিব পাৰে আৰু লগতে তাৰ বিক্ৰিয়া লগতে ইয়াৰ যিকোনো ব্যৱহাৰ এটা দুটা তিনিটা যেনেকৈ নহওক তোমালোকে মিনিমামটো চাবই লাগিব দুটা ব্যৱহাৰটো চাবই লাগিব কেতিয়াবা ব্যৱহাৰ লিখিব দিবও পাৰে আৰু কেতিয়াবা ব্যৱহাৰ দিয়া থাকিব পাৰে এইটো কিহৰ দ্বাৰা বা কোনটো বস্তু মানে ইউজ কৰিব লাগে তেনেকৈ বুলি দিব পাৰে ঠিক আছে এই পাঠটোৰ লগত সংগতি থকা যিখিনি সম্ভাৱনীয় প্ৰশ্ন আমি আলোচনা কৰিছোঁ আৰু লগতে প্ৰশ্নাৱলীত থকা প্ৰশ্নসমূহ তোমালোকে ধুনীয়াকৈ পঢ়ি যাবা এইবাৰ আহোঁ ধাতু আৰু ধাতু পাঠটোলৈ এই পাঠটোৰ আৰম্ভণিতে ধাতুৰ ভৌতিক ধৰ্ম একেদৰে অধাতুৰ ভৌতিক ধৰ্ম উল্লেখ কৰা আছে এইকেইটা প্ৰায় জনাই বুলি আশা কৰিছোঁ যেনে ধাতৱ দ্যুতি নমনীয়তা ঘাত সহনীয়তা তাৰপিছত নিনাদী গুণ ইত্যাদি সুন্দৰকৈ চাবা আৰু যেনে এতিয়া ইয়াৰ নমনীয়তা আটাইতকৈ নমনীয় ধাতু কোনবিধ বুলি সুধিব পাৰে বা আটাইতকৈ ঘাত সহনীয় ধাতু কোনবিধ বুলি সুধিব পাৰে গতিকে এইখিনি ধুনীয়াকৈ চাবা আৰু লগতে ধাতুৰ যিকেইটা ধৰ্ম আছে তাৰ ব্যতিক্ৰম বা ওলোটাকেইটাই অধাতুৰ ধৰ্ম নহয়নে বাৰু আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ ধাতু আৰু অধাতুৰ ব্যতিক্ৰম ধৰ্ম কিছুমান আছে যেনে ধাতুবিলাক সাধাৰণতে কোটা কিন্তু তৰল এটা অধাতু আছে সেইটো সকলোৱে জানা কি বাৰু পাৰা নহয়নে বাৰু ঠিক তেনেকৈ ব্ৰমিন একমাত্ৰ তৰল ধাতু তো এনেকুৱাকৈ ধুনীয়াকৈ তোমালোকৰ কোনটো পেজ নম্বৰ 39ত ধুনীয়াকৈ লিখা আছে সেইখিনি পঢ়ি যাবা তাৰপিছত ধাতুৰ ৰাসায়নিক ধৰ্ম এই ক্ষেত্ৰত তোমালোকে যিকেইটা ৰাসায়নিক ধৰ্ম পাইছা তাৰে ভিতৰত প্ৰথমটো হৈছে যে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে বা বায়ুত যদি দহন কৰা হয় ধাতু তেতিয়া কি উৎপন্ন হয় ধুনীয়াকৈ আছে যেনে কপাৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কপাৰ অক্সাইড তাৰপিছতে এলুমিনিয়ামে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড উৎপন্ন হয় এইবিলাক এইখিনিতে এই 41 পেজটোত এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা হয় সেইটো হৈছে উভধৰ্মী অক্সাইড কাক বোলে হয়নে বাৰু এই উভধৰ্মী অক্সাইডৰ ডেফিনিশ্যন প্লাছ এক্সাম্পল চাবলৈ নাপাহৰিবা আহি থকা দেখা পোৱা যায় ঠিক আছে তাৰপিছতেই তোমালোকৰ জানাই যে লিথিয়াম ছ'ডিয়াম পটাছিয়াম অত্যন্ত সক্ৰিয় ধাতু ইহঁতক সাধাৰণতে মুক্ত অৱস্থাত ৰাখিব নোৱাৰোঁ ইহঁতে তৎক্ষণাৎ কি হয় বায়ুৰ উপস্থিতিত বা অক্সিজেনৰ উপস্থিতিত জ্বলি উঠে সেই গতিকে ইহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয় এইটো প্ৰশ্ন আকাৰো সুধিব পাৰে ধুনীয়াকৈ চাবা পেজ নম্বৰ 43ত ধাতুৱে পানীৰ লগত কৰা কেইটামান বিক্ৰিয়া দিয়া আছে বৰ দৰকাৰী আহিয়ে গতিকে 43 পেজটো চাবা যেনে তেনে চাবা এতিয়া প্ৰথমতে তোমালোকে দেখিছা যে ইয়াতে বিক্ৰিয়াকেইটাক মানে কি কৰা আছে তিন ধৰণে ভাগ কৰা আছে কেনেকুৱা হিচাপত যেনে কিছুমান ধাতুৱে ঠাণ্ডা পানীৰ সৈতে অতি প্ৰবল বেগে বিক্ৰিয়া কৰে আৰু কৰি পেলাই সিহঁতে কি কৰিব এই ধাতুটোৰ হাইড্ৰক্সাইড উৎপন্ন কৰাৰ লগতে হাইড্ৰজেন আৰু তাপ শক্তি উৎপন্ন কৰে তাপ শক্তি ইমানেই উৎপন্ন হয় যে সেই যে হাইড্ৰজেন গেছ উৎপন্ন হৈছিলে সেই হাইড্ৰজেন গেছ নিমিষতে জ্বলাই দিয়ে ঠিক আছে বা জ্বলি উঠে যাৰ কাৰণে ই এটা অত্যন্ত তাপবৰ্জী বিক্ৰিয়া
তাৰপিছতে আকৌ এনেকুৱা কিছুমান ধাতু আছে যেনে কেলছিয়ামে ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া কৰে কিন্তু লাহে লাহে কৰে, হয়নে বাৰু? আৰু ঠিক তেনেকৈ তোমাৰ মেগনেছিয়ামে অকণমান গৰম পানী বিচাৰে, গতিকে গৰম পানীৰ সৈতে বিক্ৰিয়া কৰিব। তাৰপিছতে আকৌ কি থাকিব, তোমালোকৰ শেষৰ পিনে আছে এলুমিনিয়াম, আইৰণ আৰু জিংক। এই তিনিটা ধাতুৱে কিন্তু ঠাণ্ডা পানী অথবা গৰম পানী কাৰো সৈতে বিক্ৰিয়া নকৰে, সিহঁতে উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্ৰিয়া কৰি সিহঁতৰ ধাতৱ অক্সাইড উৎপন্ন কৰে, ঠিক আছে? এইখিনিতে আৰু এটা কথা মন কৰিবা যে উপৰোক্ত বিক্ৰিয়া দুটা অৰ্থাৎ ঠাণ্ডা পানীৰ সৈতে আৰু গৰম পানীৰ সৈতে অৰ্থাৎ ছডিয়াম, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম ইহঁতে বিক্ৰিয়া কৰি পেলাই ধাতৱ হাইড্ৰক্সাইড উৎপন্ন কৰিছিল, নহয়নে বাৰু? কিন্তু এই যে গৰম পানীৰ বাষ্পৰ সৈতে বা উতলা পানীৰ বাষ্পৰ সৈতে যে বিক্ৰিয়া কৰিছিল এলুমিনিয়াম, জিংক আৰু আইৰণ, ইহঁতে কিন্তু ধাতৱ অক্সাইডে উৎপন্ন কৰে। গতিকে ছাত্ৰ ছাত্ৰীবিলাকৰ দেখা যায় যে সেইখিনিতে খেলি মেলি হয়, গতিকে যাতে খেলি মেলি নহওক তাৰ কাৰণে মই তোমালোকক এইখিনি কথা কৈছোঁ, মন কৰিবা, ঠিক আছে? পেজ নম্বৰ 44ত এই যে উপৰোক্ত যিবিলাক বিক্ৰিয়া হৈ গ'ল অৰ্থাৎ পানীৰ সৈতে বিক্ৰিয়া, তাৰপিছতে তোমাৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া বা এচিডৰ সৈতে বিক্ৰিয়া, এই বিক্ৰিয়াবিলাকৰ ওপৰত ভিত্তি কৰি তোমালোকৰ পেজ নম্বৰ 44ত কি কৰা হৈছে, মেগনেছিয়াম, এলুমিনিয়াম, জিংক আৰু আইৰণৰ ইহঁতৰ বিক্ৰিয়াৰ যিটো গতিবেগ, সেই গতিবেগৰ নিম্নক্ৰম এটা দিয়া আছে। সেই নিম্নক্ৰমটো চাই যাবা, অৰ্থাৎ মেগনেছিয়াম ইজ গ্ৰেটাৰ দেন এলুমিনিয়াম ইজ গ্ৰেটাৰ দেন জিংক ইজ গ্ৰেটাৰ দেন আইৰণ। তাৰপিছতে সেই পেজটোতে আকৌ অম্লৰাজ বা একুৱাৰিজিয়া কি সেই কথাটো বৰ ধুনীয়াকৈ উল্লেখ কৰা আছে, পৰীক্ষাত আহে। অৰ্থাৎ 3:1 অনুপাতত গাঢ় হাইড্ৰক্লৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিডৰ যিটো সৈতে প্ৰস্তুত মিশ্ৰণ তাকে একুৱাৰিজিয়া বুলি কোৱা হয়। আৰু জানা তোমালোকে যে একুৱাৰিজিয়াই সোণ বা প্লেটিনামৰ দৰে যি নেকি একেবাৰে কম সক্ৰিয় ধাতু সিহঁতকো কিন্তু কি কৰে, বিক্ৰিয়া কৰি পেলাই গলাই দিয়ে। অ'কে, তাৰপিছতে 45 পেজত তোমালোকৰ ধাতুৰ সক্ৰিয়তা ক্ৰমৰ এখন তালিকা দিয়া আছে। তালিকাখন জানিলে খুব ভাল হয়, কাৰণ অপসাৰণ বিক্ৰিয়া বা তেনেকুৱা প্ৰতিস্থাপন বিক্ৰিয়াৰ লগত সংগতি থকা প্ৰশ্ন আহিলে তোমালোকে সেইখন ব্যৱহাৰ কৰি কৰিব পাৰিবা। এইবাৰ আহোঁ ধাতুৱে অধাতুৰ লগত কৰা বিক্ৰিয়া, এইটো এটা ইম্পৰ্টেণ্ট হয়। আৰু এইটো পেজ নম্বৰ 47ত উদাহৰণ এটা দিয়া আছে, যেনে ছডিয়াম ক্লৰাইড। তোমালোকে ছডিয়াম ক্লৰাইডৰ উপৰিও পটাছিয়াম ক্লৰাইড, মেগনেছিয়াম ক্লৰাইড, এলুমিনিয়াম ক্লৰাইড, জিংক ক্লৰাইড, অ'কে, তাৰপিছত ছডিয়াম অক্সাইড, মেগনেছিয়াম অক্সাইড, কেলছিয়াম অক্সাইড এইবিলাক জনাটো বহুত দৰকাৰ আৰু এইবিলাক অহা দেখা যায়। এবাৰ নেক্সট আছে কি, আয়নীয় যৌগৰ ধৰ্ম। আয়নীয় যৌগৰ ধৰ্ম এই পাঠটোত ভৌতিক ধৰ্ম, তাৰপিছতে গলনাংক, উতলাংক, দ্ৰৱণীয়তা, বিদ্যুৎ পৰিবাহিতা, এই 4টা ধৰ্ম এটা উল্লেখ কৰা আছে। 4টা ধুনীয়াকৈ চাই যাবা। আৰু এটা কথা মনত পৰিল, 48 পেজত থকা যিখন তালিকা দেখিছা যে কিছুমান আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক দিয়া আছে, এই ছডিয়াম ক্লৰাইডৰ কিন্তু উতলাংক মই ভাবোঁ দেই, মই একজেক্টলি পাহৰিছোঁ, 2017ত চাগে এই উতলাংকটো MCQ হিচাপত আহিছিলে। গতিকে আশা কৰা যায় এনেকুৱা প্ৰশ্ন আহিব পাৰে বুলি। তাৰমানে কোনটো আহিব নোৱাৰে বুলি আমি নাভাবোঁ, চব আহিব পাৰে বুলিয়েই ভাবিম, কিন্তু পঢ়াৰ ট্ৰিক্স আছে, সেই ট্ৰিক্স মতে পঢ়িলে তোমালোকে সকলোকেইটা প্ৰশ্নই উত্তৰ পুংখানুপুংখভাৱে কৰিব পাৰিবা। তাৰপিছত ধাতুবিলাকৰ উৎসৰ ক্ষেত্ৰত বিশেষকৈ এই আকাৰৰ গাঢ়ীকৰণ তাৰ পৰা চাবা, যেনে খনিজ মল কাক বোলে, তাৰপিছতে যিকেইটা নেকি ধাতুক আমি নিম্ন সক্ৰিয়, উচ্চ সক্ৰিয় আৰু মধ্যমীয়াভাৱে সক্ৰিয় যিকেইটা ধাতু শ্ৰেণীবিভাজন কৰিছোঁ, সিহঁতৰ নিষ্কাশন প্ৰণালী চাব লাগে, জেনেৰেলি চোৱাটো ভাল। আৰু তাৰপিছত তোমালোকৰ মধ্যম যিখিনি সক্ৰিয় ধাতু আছে সেইখিনি বিশেষকৈ জিংক, আইৰণ ইত্যাদি ইত্যাদি, কপাৰ, এইখিনি ধাতুৰ নিষ্কাশনৰ ক্ষেত্ৰত আমি তাপ জাৰণ আৰু দগ্ধীকৰণ পদ্ধতি ব্যৱহাৰ কৰিব লগা হয়। গতিকে তাপ জাৰণ আৰু দগ্ধীকৰণ পদ্ধতি কাক বোলে, সিহঁতৰ উদাহৰণ ধুনীয়াকৈ চাবা। তাৰপিছতে পেজ নম্বৰ 52ত থাৰ্মিক বিক্ৰিয়া কাক বোলে, উদাহৰণ দিয়া আহি থকা প্ৰশ্ন চাবা। একে নিচিনাকৈ সেই পেজতে ধাতুৰ শোধন বুলি এটা পাৰ্ট আছে, অৰ্থাৎ ৰিফাইনিং অফ মেটেলছ, সেই তাৰ পৰা এটা প্ৰশ্ন অহা দেখা যায়। জেনেৰেলি যিবিলাক আমি মধ্যমভাৱে সক্ৰিয় ধাতু নিষ্কাশন কৰিছিলোঁ, তাতে মানে 100% পিয়'ৰ নহয়, তাত কিছুমান ঔষধি মিক্স থাকে। গতিকে এই ঔষধিসমূহ ৰিমুভ কৰিবৰ কাৰণে আমি কি কৰিব লাগে, এই ধাতুবিলাক মানে শোধন কৰিব লাগে, ৰিফাইন কৰিব লাগে, ঠিক আছে? তো এই ক্ষেত্ৰত আমি কপাৰ, জিংক, টিন, নিকেল, চিলভাৰ, গ'ল্ড আদি আমি মানে শোধন কৰিব পাৰোঁ এই পদ্ধতিৰে। গতিকে পদ্ধতিটো বৰ্ণনা কৰা আহে, তেতিয়া চিত্ৰও আঁকিব লাগিব, আৰু লগতে তোমাক যদি ধাতুটোৰ নাম ধৰি দিয়ে তেনেকুৱা কথা নাই, যিকোনো মই যিকেইটা ধাতু উল্লেখ কৰিলোঁ বা কিতাপখনত যিকেইটা ধাতু লিখা আছে সেই ধাতুকেইটা তোমালোকে
লিখিব দিলে নামকেইটা সলাই সলাই লিখিলেই হ'ল যেনিবা টিনৰ লিখিছে টিন নাহি যদি জিংক আহে তেতিয়াহ'লে জিংক বহুৱাই দিব নতুবা কপাৰ জেনেৰেলি কপাৰটোকে আহি থকা দেখা যায় বেছিভাগ কমন হা কপাৰটো তাৰপিছতে নেক্সট আহোঁ 53 পেজত খৰি ভৱনৰ ধুনীয়া উদাহৰণ এটা আছে চিলভাৰ কপাৰ আৰু লো এই তিনিটাৰে খৰি ভৱনৰ প্ৰচিডিউৰ আছে প্ৰচিডিউৰ মানে একচুৱেলি কি হয় মানে খৰি ভৱন ঘটিলে সি কি ৰঙলৈ পৰিৱৰ্তন হয় সেইটো আছে সেইখিনি চাবা ঠিক আছে তাৰপিছতে ক্ষয় প্ৰতিৰোধ বৰ ধুনীয়া প্ৰশ্ন ইয়াৰ পৰা আহে 54 পেজত ক্ষয় প্ৰতিৰোধ কৰিবলৈ হ'লে তোমালোকে কি পদ্ধতি ব্যৱহাৰ কৰিবা কেতিয়াবা এনেকুৱাও আহে 10টা লেপন মানে কি ক্ৰমোপ্লেটিন মানে কি অ'কে এইখিনি আৰু শংকৰ ধাতু কাক বোলে শংকৰ ধাতুৰ কেইটামানৰ এটা উদাহৰণ আছে সেইকেইটা ধুনীয়াকৈ চাবা যেনে ব্ৰঞ্জ এতিয়া ধৰি লৈছোঁ ব্ৰঞ্জো এটা শংকৰ ধাতু হয় এতিয়া ব্ৰঞ্জ প্ৰস্তুত কৰোঁতে আমি তাত কি ব্যৱহাৰ কৰোঁ জেনেৰেলি সেই কথাখিনিও চাবা ঠিক আছে বা কপাৰ পিতলটো আহি থকা দেখা যায় অ'কে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ এই তিনিটা যি পাঠৰ কথা মই ক'লোঁ তিনিওটা তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা এতিয়া আহোঁ কাৰ্বন আৰু তাৰ যৌগসমূহ এই চেপ্টাৰটোলৈকে এইটোৰ বিশেষকৈ 59 পেজত থকা এই যিখন চাৰ্ট আছে যে কাৰ্বন যৌগ কিছুমানৰ গলনাংক উতলাংক তাৰ পৰা যদি সম্ভৱ হয় তেতিয়া চাবা তাৰপিছত 60 পেজত থকা তোমালোকৰ বিশেষকৈ এই অক্সিজেন নাইট্ৰজেন বা হাইড্ৰজেনৰ যিবিলাক বান্ধনি গঠন সেই বান্ধনি গঠনকেইটাও অহা দেখা যায় আৰু কাৰ্বনৰ বহুৰূপতা সেইটোৰ ওপৰতো চাবা যেনেকৈ তোমাৰ ইয়াতে গ্ৰেফাইট আৰু হীৰাৰ কথা আছে লগতে আৰু ফ্লোৰিনৰ কথাও আছে তিনিওটাই চাবা ইহঁতৰ গঠন যেনে হীৰাৰ গঠন ত্ৰিমাত্ৰিক তাৰপিছত গ্ৰেফাইটৰ গঠন সৰহভুজাকৃতি আকৌ ঠিক তেনেকৈ যিটো ফ্লোৰিন আছে বা মিষ্টাৰ ফুলাৰ নামৰ ব্যক্তিজনে আমেৰিকাৰ স্থাপিতবিদ তেখেতে আৱিষ্কাৰ কৰিছিল কাৰণে তেখেতৰ সন্মানত ফ্লোৰিন ৰখা হৈছিলে মানে অৰ্থাৎ কাৰ্বন 60 সেইটোৰো গঠন কেনেকুৱা গম্বুজাকৃতিৰ চাবা দেই তাৰপিছতে পেজ নম্বৰ 62ত থকা বিশেষকৈ কেটিনেশ্যন কাক বোলে তাৰপিছতে চতুৰ সহযোগী এই দুটা ডেফিনেশ্যন চাবা আৰু তাতে আৰু এটা কথা আছে কি সম্পৃক্ত যৌগ আৰু অসম্পৃক্ত যৌগ কাক বোলে উদাহৰণ দিবা আৰু লগতে ডেফিনেশ্যনখিনি কথা ক'লোৱে ডেফিনেশ্যনৰ লগতে উদাহৰণ দিলেও চাবা একে নিচিনাকৈ কাৰ্বনৰ সম্পৃক্ত আৰু অসম্পৃক্ত যৌগ পেজ নম্বৰ 62ত থকা অংশখিনি বিশেষকৈ ইয়াতে তোমালোকে লাইন টু লাইন পঢ়িলে হয়তো তোমালোকৰ সময় দি ঢুকি নাপাব পাৰা আৰু মই ভগাই দিছোঁ যেনে আমি যদি বান্ধনিৰ ওপৰত ভিত্তি কৰি কাৰ্বন যৌগসমূহ ভগাওঁ তেতিয়াহ'লে এলকেন আৰু এলকাইন গতিকে এলকেনৰ উদাহৰণ বিশেষকৈ মিথেনৰ পৰা আৰম্ভ কৰি অন্ততঃ হেক্সানলৈকে চাবা আৰু সিহঁতৰ যিটো নেকি এলকেন যৌগবিলাক আছে তাহাঁতৰ যিটো সাধাৰণ সংকেত সেইটো CnH2SN+2 গতিকে CnH2SN+2ৰ লগত সংগতি থকা যেনে মিথেন ইথেন প্ৰপেন বিউটেন পেণ্টেন হেক্সেন বান্ধনি গঠন লগতে সিহঁতৰ ইলেক্ট্ৰন বিন্দু গঠন চাবা একেদৰে এলকিন আৰু এলকাইন যিবিলাক যৌগ আছে সিহঁতৰ বান্ধনি গঠন ইলেক্ট্ৰন বিন্দু গঠন ধুনীয়াকৈ চাবা এইবিলাক আছিলে যিবিলাক একবান্ধনি দ্বিবান্ধনি আৰু ত্ৰিবান্ধনি যৌগ তাৰপিছতে আহোঁ যিবিলাক আকৌ কি হ'ব সক্ৰিয় যৌগ নহয়নে বাৰু এই সক্ৰিয় যৌগবিলাকক আমি যদি ভাগ কৰোঁ তেতিয়াহ'লে আকৌ একবান্ধনিযুক্ত সক্ৰিয় যৌগ আছে একবান্ধনিৰ উপৰিও দ্বিবান্ধনিযুক্ত সক্ৰিয় যৌগ আছে যাক আমি এলিভেটিক আৰু এৰোমেটিক যৌগ বুলি কওঁ গতিকে এলিভেটিক যৌগ বুলি ক'লে তোমালোকে বিশেষকৈ চাইক্লোপ্ৰপেন চাইক্লোবিউটেন চাইক্লোপেণ্টেন চাইক্লোহেক্সেন এইকেইটা চাবা কি চাব দিলোঁ বান্ধনি গঠন লগতে ইলেক্ট্ৰন বিন্দু গঠন তাৰপিছতে আকৌ এৰোমেটিক যৌগ বুলি ক'লে বিশেষকৈ বেঞ্জিন চাবলৈ নাপাহৰিবা আৰু এটা আঁকিব পাৰি নেপথেলিন কিন্তু তোমালোকৰ পৰীক্ষাত এতিয়ালৈকে নেপথেলিন অহা দেখা নাই গতিকে বেঞ্জিনটো চালেই হ'ব ইয়াৰ পিছত কাৰ্যকৰীমূলক অ'কে কাৰ্যকৰীমূলকৰ বিশেষকৈ আমি দেখোঁ হেৰি আহে সংকেত লিখা আহে যেনেকৈ এতিয়া তোমালোকৰ কিতাপত কাৰ্যকৰীমূলক কেইটা আছে বাৰু 5টা দিয়া আছে যেনে হেলো এলকহল এলডিহাইড কিটোন আৰু কাৰ্বক্সিলিক ইহঁতৰ উদাহৰণ যেনেকৈ যেনিবা ক্লৰিনৰ লগত থকা ক্ল'ৰ'প্ৰপেন দি দিব পাৰে ক্ল'ৰ'বিউটেন দিব পাৰে হয়নে ঠিক তেনে ব্ৰমিনৰ লগত ব্ৰম'ইথেন ব্ৰম'মিথেন ইত্যাদি দিব পাৰে একে নিচিনা এলকহলীয়া যিবিলাক মূলক আছিলে যেনে মিথানল ইথানল প্ৰপানল বিউটানল হয়নে একেদৰে এলডিহাইডৰ মিথানেল ইথানেল প্ৰপানেল বিউটানেল কিটোনৰ প্ৰপানন বিউটানন পেণ্টানন ইত্যাদি ঠিক তেনেকৈ কাৰ্বক্সিলিক এচিডৰ মিথানিক এচিড ইথানিক এচিড প্ৰপানিক এচিড বিউটানিক এচিড
তো ইহঁতৰ এই যে সংকেত লিখা আৰু লগতে সিহঁতৰ বান্ধনী গঠন ইলেক্ট্ৰন বিন্দু গঠন গোটেইকেইটা চাবা এইখিনি চালেই আশা কৰোঁ যে কাৰ্যকৰীমূলকৰ তোমালোকৰ আপ টু ডেট হ'ব বুলি তাৰপিছতে আৰু এটাই গঠনসমূহ যি যৌগ বুলি যে আছিলে সেইটো ডেফিনেশ্যন প্লাছ উদাহৰণ চাবা নেক্সট আহোঁ কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম ইয়াতে থকা ৰাসায়নিক ধৰ্মকেইটা বিশেষকৈ দহন বিক্ৰিয়া বুলি ক'লে 69 পেজত থকা এই তলৰ পিনে যে আছে যে কি বুলি আছিলে যিবিলাক সংপৃক্ত হাইড্ৰকাৰ্বন দহন কৰিলে জেনেৰেলি অমলিন নীলাশিখা উৎপন্ন কৰে হয়নে বাৰু আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন আকৌ দহন কৰিলে কি হ'ব হালধীয়া ধোঁৱাযুক্ত শিখা অৰ্থাৎ মলিন শিখা উৎপন্ন কৰে গতিকে আৰু এটা প্ৰশ্ন আছিলে যে ষ্টোভ বা বাৰ্ণাৰবিলাকৰ যিবিলাক নেকি হোলছ থাকিব ন ফুটাবিলাক থাকিব ফুটাবিলাক যদি ব্লক হৈ যায় ব্লক হ'লে কিন্তু যদিও সংপৃক্ত হাইড্ৰকাৰ্বন দহন কৰোঁ তথাপিতো কিন্তু সি কি কৰিব মলিন বা ধোঁৱাযুক্ত শিখা উৎপন্ন কৰিব হালধীয়া শিখা উৎপন্ন কৰিব অ'কে এইখিনি চাবা তাৰপিছত আৰু এটা এই জাৰণ বিক্ৰিয়া যে আছে এই জাৰণ বিক্ৰিয়াৰ পৰা এটা প্ৰশ্ন অহা দেখা যায় 71 পেজত প্ৰশ্নটো আছে যে ইথানলক ইথানইক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া এইখিনি চাবাচোন বাৰু দেই তাৰপিছত যোগাত্মক বিক্ৰিয়া কাক বোলে প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে উদাহৰণ চাবা আহি থকা প্ৰশ্ন নেক্সট হ'ল কি কেইটামান প্ৰয়োজনীয় কাৰ্বনযুক্ত ইথানল আৰু ইথানইক এচিড গতিকে ইথানলৰ সাধাৰণ ধৰ্ম ইথানলৰ বিক্ৰিয়া বুলি ক'লে এটা ছডিয়ামৰ লগত বিক্ৰিয়া আৰু এই তাৰপিছত অসংপৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুতকৰণ বিক্ৰিয়া দুটাই বৰ দৰকাৰী ইয়াতে অসংপৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুতকৰণ বিক্ৰিয়া সেই অংশখিনি কিন্তু যে ইয়াতে নিৰোধন বিক্ৰিয়া বুলিও কওঁতে ইয়াতে নিৰোধক হিচাপে কোনটো ব্যৱহাৰ কৰা হৈছে এই কথাটো সোধা দেখা যায় অ'কে তাৰপিছতে আহোঁ ইথানইক এচিডৰ ধৰ্মখিনিও চাবা আৰু কোনখিনি গ্লেচিয়েল এচিটিক এচিড বুলি কোৱা হয় নহয়নে বাৰু তাৰপিছতে ইয়াতে এষ্টাৰী ভৱন বিক্ৰিয়াৰ তাৰ ওপৰতো লিখা আছে চেপনিফিকেশ্যন বিক্ৰিয়া বুলি এটা আছে সেইখিনি চাবা তাৰপিছত ক্ষাৰৰ লগত বিক্ৰিয়া আৰু কাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া বৰ দৰকাৰী হয় আহি থাকে আৰু শেষত আহিল কি যে মাইচেল বা কণাপুঞ্জ এইটো চাবা তোমালোকে অৰ্থাৎ চাপন আৰু অপমাৰ্যকৰ বিষয়ে চাপন কি আৰু অপমাৰ্য কি অ'কে কি বুলি কোৱাৰ লগে এই ডেফিনেশ্যনখিনি তোমালোকে মন কৰিবা এতিয়া অনুশীলনীৰ যিকেইটা প্ৰশ্ন আছে সেইটা কথাই নাই তোমালোকে চাইছা বুলি আশা কৰোঁ কিন্তু যেনে 77 পেজত থকা 1 নম্বৰ যিটো প্ৰশ্ন আছে ইথেন অণুটোত কেইটা সহযোগী বান্ধনী আছে কিন্তু যে লাষ্ট টেষ্ট পেপাৰ যদি আমি তোমালোকে যদি ফ'ল' কৰিছা দেখা পাইছা যে অকল ইথেন নহয় কিবা বেলেগ দিব পাৰে যেনে বিউটেন প্ৰপেন পেণ্টিন তাৰপিছতে হেক্সাইন ইত্যাদি যিকোনো এটা দিব পাৰে তেতিয়া যাতে পাৰা তোমালোকে সেইটো কথা মন কৰিবা তো ইমানখিনি আছিলে এই পাঠটোৰ লগত সংগতি থকা আচলতে কম সময় ল'ম বুলি যদিও কৈছিলোঁ কম সময়ত ইমানখিনি কমপ্লিট কৰাটো সম্ভৱ নহয় কথা কওঁতে ওলায়ে যায় মানে বাৰু তথাপিতো যিমানখিনি পাৰিছোঁ হাতী মাৰি ভুল কাটি ভৰাবলৈ যত্ন কৰিছোঁ তোমালোক ঠিক আছে এতিয়া আহোঁ কেমেষ্ট্ৰিৰ শেষৰটো পাঠলৈকে অৰ্থাৎ মৌল পৰ্যায়ক্ত শ্ৰেণী বিভাজন এই পাঠটোৰ পৰা তোমালোকে বিশেষকৈ ডবায়নৰ ট্ৰায়াড কি ধৰ্মৰ ভিত্তিত সজোৱা হৈছিল অৰ্থাৎ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম আৰু লগতে সিহঁতৰ মনত আছে চাগে তোমালোকৰ যে মাজৰটো মৌলৰ পাৰমাণৱিক ভৰ প্ৰথমটো আৰু শেষৰটো পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান আছিল হয়নে বাৰু এইটোৱেই মেইন মটো আছিল তেখেতৰ আৰু তেখেতে কিমানটা মৌল আৱিষ্কাৰ কৰিছিল তেখেতে সজাওঁতে প্ৰথমটো ট্ৰায়াডত কি মৌল আছিল যেনে লিথিয়াম তাৰপিছত ছডিয়াম পটেছিয়াম তাৰপিছত ছেকেণ্ডত কেলছিয়াম ষ্ট্ৰনছিয়াম বেৰিয়াম আৰু ক্লৰিন ব্ৰমিন আৰু কি আয়োডিন এই তিনিটা বৰ ধুনীয়াকৈ চাই যাবা দেই তাৰপিছত নিউলান্সৰ অষ্টসূত্ৰটো আৰু তেখেতে কেইটা মৌল আৱিষ্কাৰ কৰিছিল তেখেতৰ মৌলসমূহৰ সীমাবদ্ধতা কি আছিল ভালকৈ চাবা তাৰপিছত বিশৃংখলতাৰ মাজত শৃংখলা মেণ্ডেলিভৰ পৰ্যায়ক্ত তালিকাৰ যিটো সূত্ৰ সেই সূত্ৰটো চাবা আৰু তেখেতে কেইটা মৌল আৱিষ্কাৰ কৰিছিল তেখেতৰ ড্ৰবেক কেইটা কি আছিলে ঠিক আছে ড্ৰবেক অৰ্থাৎ সীমাবদ্ধতা কি আছিল ঠিক আছে আৰু তেখেতৰ তালিকাখন যে 83 পেজত থকা তালিকাখন দেখিছা তোমালোকে যে সেই তালিকাখনত কিছুমান মৌল বা কিছুমান মৌল নহয় যিবিলাক মৌল সজাওঁতে যেনে অক্সিজেন আৰু হাইড্ৰজেনৰ লগত বিক্ৰিয়া ঘটাই পেলাই যে প্ৰস্তুত কৰিছিল তাৰ ভিতৰত কেতিয়াবা বনাই দিব পাৰে যেনে কাৰ্বনৰ লগত অক্সিজেন লগালে কি হ'ব ফৰ্মুলাটো লিখা ইত্যাদি ক'ব পাৰে বা এনেকৈও দিব পাৰে যে মেণ্ডেলিভৰ যিখন পৰ্যায়ৰ তালিকা তাৰে তৃতীয় আৰু চতুৰ্থ পৰ্বৰ যিকোনো দুটা মৌল লৈ সিহঁতৰ লগত অক্সিজেন আৰু হাইড্ৰজেনৰ বিক্ৰিয়া ঘটালে কেনেকুৱা ধৰণৰ যৌগ উৎপন্ন কৰিব লিখা দিব পাৰে ঠিক আছে তাৰপিছতে আহোঁ কি মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা ক'লোঁ ইতিমধ্যে সীমাবদ্ধতা আৰু আধুনিক যিখন পৰ্যায়ৰ তালিকা আছে আধুনিক পৰ্যায়ৰ সূত্ৰটো লিখিবা আৰু লগতে এইটোৰ পৰা কিন্তু এই অংশখিনিৰ পৰা বহুতকেইটা প্ৰশ্ন অহা দেখা যায় বিশেষকৈ তোমালোকে
এইটো মন কৰিবা যে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ধাতৱীয় ধৰ্ম কি হয় বা অধাতৱীয় ধৰ্ম কি হয়। একে নিচিনাকৈ যোজ্যতাৰ কি পৰিৱৰ্তন হয়, পাৰমাণিক আকাৰৰ কি পৰিৱৰ্তন হয়। পেজ নম্বৰ 88 থকা পাৰমাণিক আকাৰৰ ওপৰত প্ৰশ্ন আহে ঠিক আছে। অৰ্থাৎ বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণিক আকাৰ বাঢ়ে কমে। ঠিক তেনেকৈ ওপৰৰ পৰা তললৈ আহিলে মৌলসমূহৰ পাৰমাণিক আকাৰ বাঢ়ে নে কমে, ধুনীয়াকৈ চাবা দেই। আৰু এই যে পিকোমিটাৰ, হাইড্ৰজেন পৰমাণুৰ পাৰমাণবিক ব্যাসাৰ্ধ 37 পিকোমিটাৰ আৰু 1 পিকোমিটাৰ ইজ ইকুৱেল টু 10⁻12 মিটাৰ, সেইটোও চাবা। আৰু জেনেৰেলি কিন্তু আকৌ কি হয়, যিবিলাক পৰমাণুবিলাকৰ ব্যাসাৰ্ধ কিন্তু নেনোমিটাৰত আকৌ জোখে, ঠিক আছে। যদি সোধে তেতিয়াহ'লে নেনোমিটাৰত জোখে, কিন্তু আকৌ যদি হাইড্ৰজেনৰ সোধে ব্যাসাৰ্ধ তেতিয়া কিন্তু আকৌ পিকোমিটাৰত লিখিব লাগিব। 10 টু দি পাৱাৰ কিমান পাৰমাণবিক ব্যাসাৰ্ধ 37 পিকোমিটাৰ। অ'কে, তাৰপিছতে ক'লোৱেই যে তোমাৰ ধাতৱীয় ধৰ্ম অধাতৱীয় ধৰ্ম বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কি হয়। আৰু একে নিচিনাকৈ ইহঁতৰ যিখিনি প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীখিনি ধুনীয়াকৈ চাবা। অ'কে, ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি কেমেষ্ট্ৰি ইমানতেই সামৰি পেলাই বায়'লজিৰ মই এটা বস্তু কৈ থৈ নাযাওঁ, ঠিক আছে। তোমালোকৰ কি কৰিম, যিকেইটা চিত্ৰ আছে চিত্ৰকেইটা ভালদৰে চাবা আৰু কোনকেইটা চিত্ৰ বৰ দৰকাৰী হয় সেই কথাখিনি মই ক'ম। যেনে জীৱন প্ৰক্ৰিয়া পাঠটোৰ পেজ নম্বৰ 96ত থকা চিত্ৰ 6.1 অৰ্থাৎ পাঠৰ প্ৰশ্ন ছেট চাই যাবা, আহিছে এইটো। একে নিচিনাকৈ তোমালোকৰ পেজ নম্বৰ 97ত যিটো নেকি পত্ৰৰন্ধ্ৰ ছিদ্ৰ খোলা অৱস্থা আৰু বন্ধ অৱস্থা, সেইটো তোমালোকে। তাৰপিছত পেজ নম্বৰ 98ত থকা এমিবাৰ পৰিপুষ্টি চিত্ৰটো চাবা, লগতে এমিবাৰ পৰিপুষ্টি যদি বৰ্ণনা কৰিবলৈ যদি 2 নম্বৰ অহা দেখা যায় সেইখিনি বৰ্ণনা কৰিবা। মানুহৰ পৰিপুষ্টিৰ লগত সংগতি থকা যিটো চিত্ৰ মানুহৰ পাচন নলী, এইটো অংকন কৰিবা। আৰু আজিকালি কি কৰা হ'ব, জেনেৰেলি কি হয়, চিত্ৰটো আঁকিবও দিয়ে আৰু কেতিয়াবা দেখা যায় যে MCQত চিত্ৰটো অঁকা আহে। আৰু তাত XYZ বা ABCDEF এনেকৈ দিয়া থাকি পেলাই তোমালোকক হয়তো ক'ব পাৰে যে এটা ABCD কি বুজাইছে, এইবুলি অপশ্যনত থাকিব, তাৰ পৰা বাছি উলিয়াব লাগিব। অ'কে, আৰু মানুহৰ পাচন, মুখগহ্বৰত হোৱা পাচন, পাকস্থলীত হোৱা পাচন, তাৰপিছতে অন্ত্ৰত হোৱা পাচন বৰ্ণনা কৰিব দিব পাৰে। নম্বৰ চাবা, চাই পেলাই সেইমতে এক্সপ্লেইন কৰিবা। তাৰপিছত দন্তক্ষয়ৰ কথাও আছে, ধুনীয়াকৈ চাবা। অ'কে, আৰু পেজ নম্বৰ 101ত থকা যিটো সপাচ্ছখন আৰু অবাচ্ছখন কাক বোলে চাবা। আৰু ইয়াত 101 পৃষ্ঠাত বৰ ধুনীয়া কথা কিছুমান আছে, সেইখিনিও চাবা। লগতে 102 পৃষ্ঠাত থকা যে এই যিটো নেকি তোমাৰ এটা ফ্ল' চাৰ্ট আছে নহয়, এই চাৰ্টখন চালে গোটেইখিনি কথা তোমাৰ মনতে থাকি যাব, সেইখিনিও নোচোৱাকৈ নাথাকিবা। ইয়াৰ পিছত পৰিবহণ তন্ত্ৰৰ যিটো নেকি তোমাৰ হৃদযন্ত্ৰৰ চিত্ৰ আছে, আভ্যন্তৰীণ গঠনৰ চিত্ৰটো চাবা। ঠিক তেনেকৈ তলত আকৌ ডাবল চাৰ্কুলেটৰী ছিষ্টেম অৰ্থাৎ ডাবল চাৰ্কুলেশ্যন বা দ্বৈত পৰিবহণৰ লগত সংগঠিত চিত্ৰ আছে। 107 পৃষ্ঠাত থকা ৰক্তচাপ কাক বোলে, উচ্চ ৰক্তচাপ কি, নিম্ন ৰক্তচাপ কি, বা ৰক্তচাপৰ সাধাৰণ মাত্ৰা কিমান, ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি, ধুনীয়াকৈ চাবা দেই। ইয়াত এতিয়া মই ক'লোৱেই নহয় যে এটা কৈ থকাৰ সময় নহ'ব, গতিকে মই এটা থুলমূলভাৱে আভাস দিছোঁ, গোটেইখিনি চাই যাবা। ৰেচনৰ লগত সংগতি থকা চিত্ৰ, তাৰপিছতে মানুহৰ ৰেচন তন্ত্ৰৰ লগত কি কি অংশ জড়িত হৈ থাকে সেইখিনি চাবা। একে নিচিনাকৈ নেফ্ৰনৰ গঠনৰ লগত জড়িত চিত্ৰটো নোচোৱাকৈ নাথাকিবা। তো উদ্ভিদৰ ৰেচন প্ৰক্ৰিয়া সেইখিনিও চাবা দেই। আৰু পেজ নম্বৰ 113ত থকা যিখিনি প্ৰশ্ন আছে প্ৰশ্নখিনি চাবা। এতিয়া আহোঁ নিয়ন্ত্ৰণৰ সমন্বয় পাঠটোলৈকে। ইয়াৰ পৰা বিশেষকৈ এইটো 115 নম্বৰ পৃষ্ঠাত থকা যিটো নেকি তোমাৰ এটা স্নায়ুকোষ বা নিউৰনৰ চিত্ৰ আৰু তাত মানে বিভিন্ন অংশৰ নামাকৰণ চাবা। ডেণ্ড্ৰাইটৰ কাম কি, এক্সনৰ কাম কি, দেহকোষৰ কাম কি, বা ক'ৰ পৰা কেনেকৈ আমাৰ ছিগনেলবিলাক ট্ৰান্সফাৰ হয় সেইখিনিও চাবা। প্ৰতিপ বা চতুল্য ক্ৰিয়া কাক বোলে, উদাহৰণ চাবা। আৰু মানুহৰ এই মস্তিষ্কৰ চিত্ৰটো ধুনীয়াকৈ চাবা। লগতে ইয়াত কিছুমান সৰু সুৰা কথা আছে, যেনে আমাৰ প্ৰমস্তিষ্কৰ কাম কি, মধ্য মস্তিষ্ক, পশ্চাৎ মস্তিষ্ক, মধ্য মস্তিষ্কত কি কি অংশ থাকে, তাৰপিছত কেতিয়াবা এনেকুৱা ভোক লগা, পিয়া লগা বা আমাৰ সন্তুলন, বডিৰ সন্তুলন ইত্যাদি কাৰ্যত কোনটো অংশ জড়িত হৈ থাকে, এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে, সেইখিনি চাবা। ইয়াৰ পিছত উদ্ভিদৰ সমন্বয় আহিল। উদ্ভিদৰ সমন্বয় বুলি ক'লে ইয়াৰ পৰা বিশেষকৈ দেখা যায়
এই যে পোহৰাণৱিক চলন, জলানৱিক চলন, ৰসায়নৱিক চলন এইখিনিয়ে অহা দেখা যায়। যেনে কেমোট্ৰপিজিম এটা ৰসায়নৱিক চলনৰ উদাহৰণ, অৰ্থাৎ ডিম্বকৰ দিশে পৰাগনলিকাৰ গতি। ঠিক আছে, সেইটো পৰীক্ষাত আহি থকা দেখা যায়। অকল সেইটো বুলি নহয়, গোটেইকেইটাই চাবা। লগতে হৰমনৰ কথাখিনি, উদ্ভিদ হৰমন, অক্সিন, জিবাৰেলিন, চাইটোকাইনিন, আৰএফ6। এই গোটেইকেইটা হৰমনৰ কাম কি ধুনীয়াকৈ চাবা। তাৰপিছতে আহিল প্ৰাণী হৰমন। প্ৰাণী হৰমন যিমানকেইটা আছে এই গোটেইকেইটা হৰমনৰ ফাংচন চাবা। অ'কে, তাৰপিছতে আৰু সদৌ শেষত তোমালোকৰ কেইটামান কথা এটা আছে। গৰল ৰোগ কি, বা আমি যে বাওনা হওঁ বা মানুহবিলাক যে অত্যন্ত ওখ হয়, ইয়াৰ অন্তৰালত কোনটো হৰমন জড়িত হৈ থাকে কথাখিনি চাবা দেই। আৰু ইনচুলিনৰ কাম কি, ইনচুলিন আমি কেতিয়া ল'ব লগা হয়, ইত্যাদি ইত্যাদি। হ'ব। আৰু এটা কথা, এই যে ফিডবেক পদ্ধতিৰ জৰিয়তে আমাৰ হৰমনৰ দেহৰ যে হৰমন নিঃসৰণৰ সময় নিৰ্ধাৰণ কৰা হয়, সেইটো চাবলৈ নাপাহৰিবা। পেজ নম্বৰ 125। নেক্সট আহোঁ, জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। ইয়াৰ পৰা প্ৰধানতঃ এই যে এককোষী জীৱই প্ৰজনন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতি, যেনে কি দ্বিখণ্ডন বা বিভাজন, তাৰপিছত বহু বিভাজন, পুনৰ্জীৱন, মুকুলোদ্গম, আংগিক বিস্তাৰণ আৰু ৰেণুৰ উৎপত্তি। প্ৰত্যেকটো অংশই ধুনীয়াকৈ চাবা আৰু ইহঁতৰ উদাহৰণবিলাক চাবা, লগতে ডায়েগ্ৰাম, পিকচাৰবিলাক। ঠিক আছে, সেইখিনি চাবা। অ'কে, আৰু যৌন প্ৰজননো বিশেষকৈ আমাৰ ইয়াতে দীৰ্ঘপাহত এপাহ ফুল বুলি কোৱা ল'লে জবা ফুলৰ যেনেকৈ দীৰ্ঘচ্ছেদ আছে, দীৰ্ঘচ্ছেদটো ধুনীয়াকৈ চাবা। আৰু লগতে এই যে গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণ, সেই চিত্ৰটো চাবা। আৰু বীজৰ অংকুৰণ, পেজ নম্বৰ 135ত থকা বীজৰ অংকুৰণ চিত্ৰটো বহুতবাৰ টেষ্ট পেপাৰত দিয়া দেখা গৈছে। আৰু চিত্ৰটো দি পেলাই তোমালোকে ABC এনেকৈ দিব, নামাকৰণ কৰি দি পেলাই কোনটোৰ কি নাম, যেনে জন্মকাণ্ড, বীজপত্ৰ আৰু ভ্ৰূণমূল, এই তিনিটা অংশ চিনাক্তকৰণ কৰিবলৈ দিয়া দেখা যায়। অ'কে, তোমালোকে ইতিপূৰ্বে ক'লোৱেই যে মই বিশেষকৈ চিত্ৰকেইটাৰ ওপৰত গুৰুত্ব দিহে কৈ আছোঁ। তাৰ মাজত সৰু সুৰা প্ৰশ্ন ঢেৰ আছে, সেই প্ৰশ্নবিলাক চাবা। বিশেষকৈ পেজ নম্বৰ 134 আৰু 35ত থকা এই অংশখিনি ধুনীয়াকৈ পঢ়িবা। যেনে জবা ফুল, সৰিয়হ ফুল, এইবিলাক উভয়লিংগী ফুল দেই। আকৌ কিছুমান একলিংগী আছে, যেনে অমিতা, তৰমুজ, এইখিনি। তাৰপিছত স্বপৰাগযোগ, ইতৰ পৰাগযোগ কাক বোলে। তাৰপিছতে নিষেচন হ'লেনো কি হয়, ভ্ৰূণ কেনেকৈ সৃষ্টি হয়, বা নিষেচন যদি নহয় তেতিয়া বীজটোৰ কি হ'ব, ইত্যাদি ইত্যাদি। তাৰপিছতে আৰু এই হেৰিৰ ক্ষেত্ৰত তোমাৰ ল'ৰা বা ছোৱালীৰ দেহত কৈশোৰকালত হোৱা পৰিৱৰ্তনসমূহ উল্লেখ কৰা আহিব পাৰে, আৰু তোমালোকে জানা সেইখিনি। তাৰপিছতে মানুহৰ পুংজননতন্ত্ৰ আৰু স্ত্ৰীজননতন্ত্ৰ দুয়োটা জননতন্ত্ৰৰ চিত্ৰ ভালকৈ চাবা। আৰু কেতিয়াবা স্ত্ৰীজননতন্ত্ৰটো অহা দেখা যায়, কিন্তু পুংজননতন্ত্ৰ ধৰি লৈছে MCQত আহিব পাৰে, ছবিটো দি পেলাই তাৰ পৰা কিছুমান চিনাক্তকৰণ কৰিব দিব পাৰে। অ'কে, প্ৰস্টেট গ্ৰন্থিৰ কাম কি, এইটো আহিব পাৰে। বা আমাৰ যেনেকৈ কি আছিলে, প্ৰস্টেট গ্ৰন্থিয়ে বা শুক্ৰাশয়ে কি হৰমন নিঃসৰণ কৰে, সেইখিনি চাবা। তাৰপিছতে নিষেচন নহ'লে ডিম্বকোষটোৰ কি হয়। অ'কে, আৰু জনন স্বাস্থ্য, ৰিপ্ৰডাক্টিভ হেল্থ, তাতে জনন স্বাস্থ্যৰ ওপৰত পেজ নম্বৰ 139ত কিছুমান বেমাৰৰ কথা কোৱা আছে, যেনে বেক্টেৰিয়াজনিত বেমাৰ বা ভাইৰাছজনিত বেমাৰ। এই বেমাৰবিলাক STI, আগতে STD বুলি কৈছিলে, ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ, আজিকালি STI বুলি ক'লে, অৰ্থাৎ ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন বুলি কোৱা হয়। গতিকে সেইবিলাক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি বা গৰ্ভধাৰণ কেনেকৈ ৰোধ কৰিব পাৰি সোধে। অ'কে, ভালকৈ চাবা। আৰু বংশগতি আৰু ক্ৰম বিকাশৰ লগত জড়িত প্ৰশ্ন যদি আহে, বিশেষকৈ মেণ্ডেলৰ যিটো একসংকৰণ পৰীক্ষা, দ্বিসংকৰণ পৰীক্ষা, তাৰ ভেক্টৰ ৰূপ অনুপাতবিলাক কিমান, সেইখিনি সুধিব পাৰে। বা প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ কি, কাক বোলে, সুধিব পাৰে। আকৌ ঠিক তেনেকৈ দ্বিসংকৰণ পৰীক্ষাত তোমাৰ যেনেকৈ বীজৰ যেনেকৈ অনুপাত আছিলে, ভেক্টৰ ৰূপ অনুপাত, F2 জনুত দেই, F1 জনুত, আকৌ F2 জনুত, তেনেকৈ সুকীয়াকৈ সুধিব পাৰে। কোনটো জনুত সুধিছে প্ৰশ্নটো ভালকৈ চাবা, তাৰপিছত উত্তৰ লিখিবা। আৰু এটা সাধাৰণতে বেছিকৈ আহি থকা প্ৰশ্ন, সেইটো 146 পেজত আছে, লিংগ নিৰ্ধাৰণ কেনেকৈ কৰা হয়। এইটো আহে জেনেৰেলি, চাই যাবা ভালকৈ। অ'কে, আৰু পেজ নম্বৰ 149ত আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰ কাক বোলে, উদাহৰণ দিয়া বুলি সুধিলে যাতে দিব পৰা। প্ৰজাতিকৰণ, অৰ্থাৎ নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়, এনেকুৱা এটা প্ৰশ্ন সোধে। তাৰপিছত শেষৰ পিনে সমসংস্থ অংগ আৰু সমপিতি অংগ কাক বোলে, উদাহৰণ চাই যাবা। এনেকুৱা মাজে মাজে বাছি পেলাই হেৰি কৰিলে তোমালোকৰ পেজ নম্বৰ 155ত বিৱৰ্তনৰ যি পৰ্যায় আছে, তাত বিশেষকৈ
বনৰীয়া বন্ধাকবিৰ পৰা যে ফুলকবি ব্ৰকলি ওলকবি ইত্যাদি যে কেনেকৈ পৰিৱৰ্তন হৈ প্ৰাকৃতিকভাৱে নিৰ্বাচন হৈ মানুহে ব্যৱহাৰ কৰিব পৰা এটা পৰ্যায় পালেগৈ সেইখিনিও কথা লিখা আছে তাৰপিছতে মানুহৰ উৎপত্তি ক'ত হৈছিল সকলোৱে জানা আফ্ৰিকাত হৈছিল সেইখিনিও চাবা অ'কে বাছ এইখিনি এইটো পাঠত এইখিনিয়ে আছিলে আৰু অনুশীলনীৰ প্ৰশ্নসমূহ চাবা ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইতিমধ্যে কেমেষ্ট্ৰি আৰু বায়'লজি দুখিনি অংক ক'লোঁ এতিয়া আমি শেষৰ অৰ্থাৎ ফিজিক্সৰ যিখিনি প্ৰশ্ন জড়িত হ'ব পাৰে সেইখিনি প্ৰথমতে চাওঁ আহা পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই পাঠটোৰ পৰা 160 পেজতে থকা যিটো নেকি পোহৰৰ অপৱৰ্তন কাক বোলে এইটো চাবা পোহৰৰ প্ৰতিফলন আৰু তাত যিটো দুটা নিয়ম আছে আপতন কোণ প্ৰতিফলন কোণৰ সমান আপতিত ৰশ্মি তাৰপিছতে প্ৰতিফলিত ৰশ্মি আৰু আপতন বিনূতন অবিলম্ব একেখন সমতলত থাকে এই দুটা তোমালোকে চাবা গোলাকাৰ আপোনাৰ লগত জড়িত আৰু এইখিনিতো এতিয়া নালাগে পেজ নম্বৰ 163 থকা তোমাৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছ দৈৰ্ঘ্যৰ মাজত যিটো সম্পৰ্ক অৰ্থাৎ r = y চেপ বা f = r/2 এই সম্পৰ্কটো চাবা আৰু ইয়াৰ পৰা কেতিয়াবা MCQ প্ৰশ্ন অৰ্থাৎ নিউমেৰিকেল অহা দেখা যায় তাৰপিছতে আমি যদি ৰশ্মি চিত্ৰৰ কথা কওঁ যেনে গোলাকাৰ দাপোন বুলি ক'লে তাক আমি দুটা ভাগত ভগালোঁ এটা আছে উত্তল আৰু এটা অৱতল অৱতলত আপোনাৰ 6টা ৰশ্মি চিত্ৰ আছে উত্তলত আপোনাৰ 2টা আছে গতিকে 6টা + 2টা 8টা আপোনাৰ লগত সংগতি থকা এই 8টা ৰশ্মি চিত্ৰ ধুনীয়াকৈ চাবা আৰু লগতে ৰশ্মি চিত্ৰকেইটা জানিলে তোমালোকে কি জানিবা তাৰ লগত থকা যিবিলাক নিউমেৰিকেলছ অৰ্থাৎ অংক আহিব অংককেইটাও কৰিব পাৰিবা তাৰপিছতে অৱতল দাপোনৰ ব্যৱহাৰ আৰু উত্তল দাপোনৰ ব্যৱহাৰকেইটা সুন্দৰকৈ চাই যাবা ইয়াৰ পিছত তোমালোকৰ দাপোনৰ লগত জড়িত যিকেইটা অংক আছে অংক ইয়াত উদাহৰণত থকা অংককেইটাৰ ওপৰত অৰ্থাৎ 170 পৃষ্ঠাত থকা অংককেইটাৰ উপৰিও অনুশীলনী বা প্ৰশ্নাৱলী যিকেইটা আছে সেইকেইটা কৰিবা ইয়াৰ পিছত আহোঁ প্ৰতিসৰণ পোহৰৰ প্ৰতিসৰণৰ লগত জড়িত সূত্ৰ দুটা চাবা তাৰপিছতে পেজ নম্বৰ 170 থকা এই আয়তাকাৰ গ্লাছৰ টুকুৰাৰ মাজে পোহৰৰ প্ৰতিসৰণৰ চিত্ৰটো ধুনীয়াকৈ চাবা আৰু ইয়াত কেতিয়াবা সুধিব পাৰে যে আপতন কোণ বা এনেকৈ I1 I2 R1 R2 এনেকৈ দিব পাৰে কোনটোৱে কি বুজাইছে বা কোনটো কোণৰ মাপ কোনটোৰ লগত সমান বুলি সুধিব পাৰে ঠিক আছে টেষ্ট পেপাৰতো অহা দেখা গৈছিল তাৰপিছত একে নিচিনাকৈ কৈছিলোঁ নেকি যে পোহৰৰ প্ৰতিসৰণৰ নিয়ম দুটা আছে সেই দুটাও চাবা পেজ নম্বৰ 174 নেক্সট আহোঁ প্ৰতিসৰণাংক কাক বোলে অৱশ্যে প্ৰতিসৰণাংক কাৰ কিমান কি সেইখন মনত ৰখা দৰকাৰ নাই তথাপিতো যেনিবা হীৰাৰ প্ৰতিসৰণাংক 2.42 বুলিলে কি বুজা বা পানীৰ প্ৰতিসৰণাংক 1.33 বুলিলে কি বুজা এনেকৈ সুধিব পাৰে এতিয়া বহলাই লিখিবা এতিয়া গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণ গোলাকাৰ লেন্সৰ ক্ষেত্ৰত উত্তল লেন্স আৰু অৱতল লেন্স দুখন লেন্সৰে ৰশ্মি চিত্ৰ ধুনীয়াকৈ চাবা যেনে গোলাকাৰ লেন্স বুলি ক'লে উত্তল লেন্সৰ 6টা ৰশ্মি চিত্ৰ আছিল ঠিক তেনেকৈ অৱতল লেন্সৰ 2টা 6 দিয়ে 8টা ধুনীয়াকৈ চাবা আৰু ইহঁতৰ লগত জড়িত যি নেকি সূত্ৰ অৰ্থাৎ 1/v - 1/u = 1/f এই সূত্ৰকেইটাৰ প্ৰয়োগ তাৰপিছতে নিউমেৰিকেলছ আৰু লগতে যদি বিবৰ্ধনো সোধে তো বিবৰ্ধন কাক বোলে বিবৰ্ধনৰ লগত জড়িত সূত্ৰ আৰু বিবৰ্ধন যদি উলিয়াব দিয়ে সেইটো চাবা আৰু শেষত লেন্সৰ ক্ষমতা কাক বোলে ফৰ্মুলা অ'কে আৰু তাৰপিছতে তোমাৰ যদি ডেফিনেশ্যনৰ উপৰিও কেতিয়াবা অংক দিব পাৰে গতিকে অংক দিলে অংক যাতে কৰিব পাৰা তাৰপিছতে লেন্সৰ ক্ষমতাৰ SI একক কি ডায়োপ্টাৰ এক ডায়োপ্টাৰ কাক বোলে তাৰপিছতে যদিহে তোমাৰ এই লেন্সৰ ক্ষমতা উলিয়াব দিছে আৰু ফকাছ দৈৰ্ঘ্য যেনিবা চেণ্টিমিটাৰ দিয়া আছে তুমি মিটাৰত কনভাৰ্ট কৰি ল'বলৈ কেতিয়াও নাপাহৰিবা অ'কে তাৰপিছতে উত্তল লেন্সৰ ক্ষমতা সদায় ধনাত্মক আৰু অৱতল লেন্সৰ ক্ষমতা যে ঋণাত্মক সেই কথাখিনিও মন কৰিবা অ'কে তাৰপিছত সমতল দাপোনে +1 বিবৰ্ধন দিয়ে ইয়াৰ অৰ্থ কি 186 পেজত থকা প্ৰশ্নাৱলীৰ যিমান প্ৰশ্ন আছে গোটেইখিনি চাবা মানুহৰ চকু আৰু বাৰাবৰণীয়া পৃথিৱী এই পাঠটোৰ লগত সংগতি ৰাখি যিটো তোমাৰ চিত্ৰ আছে মানুহৰ চকুৰ এই চিত্ৰটো ধুনীয়াকৈ অংকন কৰিবা আৰু সেই পেজটোতে অৰ্থাৎ 187 পেজতে থকা যিবিলাক নেকি এক নম্বৰীয়া প্ৰশ্ন হ'ব পাৰে সেইখিনিও চাই যাবা চকুৰ উপযোজন ক্ষমতা কাক বোলে তাৰপিছতে তোমালোকৰ এই যে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান হোৱা উচিত নিকট বিন্দু দূৰ বিন্দু কাক বোলে ইয়াৰ ৰেঞ্জবিলাক চাবা সেই পাঠটোৰেই 189 পেজত থকা দৃষ্টিৰ বাবে আমাক যে এটা চকুৰ পৰিৱৰ্তে দুটা চকুৰ কিয় প্ৰয়োজন এইখিনিও চাবা আৰু দৃষ্টিৰ বিকাৰ আৰু তাৰ প্ৰতিকাৰ অৰ্থাৎ বিকাৰ যে এটা তিনিটা আছে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা হাইপাৰমেট্ৰপিয়া দূৰ দৃষ্টিগ্ৰস্ততা আৰু ফ্ৰেছ বায়োপিয়া বা জহা দৃষ্টি ডেফিনেশ্যন
কাৰণ কিদৰে সংশোধন কৰিব পাৰি, কি লেন্স পিন্ধিব লাগে, তাৰপিছত তাৰ লগত সংগতি থকা চিত্ৰকেইটা তন্নকৈ চাই যাবা। অহাত দেখাই যায় আৰু পেজ নম্বৰ 191 তাত এই যে ভাবি চোৱা সেই যিটো অংশ আছে বক্সৰ ভিতৰত তাত নেত্ৰদান কোনে কৰিব পাৰে, কাক কৰিব পাৰে। অ'কে, নেত্ৰদান কৰিবলৈ হ'লে কিমান সময়ৰ ভিতৰত নেত্ৰ দুটা বা চকু দুটা আঁতৰাব লাগিব, এই কথাখিনি ধুনীয়াকৈ লিখা আছে চাবা দেই। পেজ নম্বৰ 192 থকা প্ৰিজমৰ ৰশ্মি চিত্ৰ, তাৰ পৰা পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়। আৰু চিত্ৰটো চাবা, তাত আপতিত ৰশ্মি, প্ৰতিহত ৰশ্মি, নিৰ্গত ৰশ্মি, আপতন কোণ, প্ৰতিসৰণ কোণ, নিৰ্গত কোণ, বিচ্যুত কোণ গোটেইকেইটা ধুনীয়াকৈ চাবা আৰু 193 পেজত থকা প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ বা বগা পোহৰৰ বৰ্ণালীৰ পূৰ্ণ সংযোগ অৰ্থাৎ দুটা প্ৰিজম লগ লগালে কেনেকুৱা ধৰণৰ পোহৰৰ আপতিত ৰশ্মি যদি বগা হয় তেতিয়াহ'লে যিটো নেকি প্ৰতিফলিত ৰশ্মি ওলাই যোৱা যিটো ৰশ্মি দ্বিতীয়টো প্ৰিজমৰ পৰা সেইটো কিন্তু বগাই দেখা যায়। অ'কে, চাবা পেজ নম্বৰ 194 থকা ৰামধেনুৰ গঠন কেনেদৰে হয় আৰু পোহৰৰ কি পৰিঘটনা ইয়াতে জড়িত হৈ আছে ধুনীয়াকৈ চাবা। মই এইখিনিতে আকৌ একবাৰ উল্লেখ কৰিছোঁ যে পোহৰৰ বিচ্ছুৰণ যিটো পৰিঘটনা তাৰ লগত উদাহৰণ কোনটো হ'ব পাৰে, বায়ুমণ্ডলীয় প্ৰতিসৰণৰ লগত জড়িত উদাহৰণ কি হ'ব পাৰে, অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্তৰ লগত কোনটো পৰিঘটনা জড়িত হৈ আছে, পোহৰৰ বিক্ষেপণ বা টিণ্ডেল পৰিঘটনা এইটো কোনটো পৰিঘটনাৰ লগত জড়িত হৈ আছে, এইবিলাক উদাহৰণ একে ধুনীয়াকৈ চাবা। তৰাৰ তীব্ৰনি কি, কিয় তৰাই তীব্ৰাই বা গ্ৰহই কিয় তীব্ৰাই নাথাকে, ভালদৰে চাবা দেই। মুকলি আকাশৰ ৰং কিয় নীলা, অ'কে, বা এজন মহাকাশচাৰী যেতিয়া নেকি তেখেতে তলৰ পিনে চাই তেতিয়া মহাকাশখন ক'লা দেখা পায়। অ'কে, কিয় দেখা পায় এইখিনি চাবা। আৰু এই পাঠটোৰ লগতে 198 পেজত থকা তোমালোকৰ 5, 6 আৰু 7 নম্বৰ যিটো প্ৰশ্ন, এই তিনিটা প্ৰশ্ন কোনোবা এটা প্ৰশ্ন অহা দেখা যায়, এইকেইটাও চাবা। অ'কে, এতিয়া আহোঁ বিদ্যুৎ চেপ্টাৰটোলৈকে। বিদ্যুতৰ বিশেষকৈ বৰ্তনী, আদৰ্শ বৰ্তনী এটা অঁকা বুলি ক'লে 200 পৃষ্ঠাত থকা সেই বৰ্তনীটো আঁকিব লাগিব আৰু সেই পৃষ্ঠাতেই বিদ্যুৎ প্ৰবাহৰ ডেফিনিশ্যন, তাৰ এক্সপ্ৰেশ্যন, তাৰপিছতে এটা ইলেক্ট্ৰনত থকা আধানৰ সংখ্যা বা তোমাৰ 1 কুলম আধানত কিমানটা ইলেক্ট্ৰন আছে ধুনীয়াকৈ চাবা। মাইক্ৰ' এম্পিয়াৰ, মিলি এম্পিয়াৰ, তাৰ মানবিলাক যদি এম্পিয়াৰ প্ৰকাশ কৰোঁ কিমান হয়। অ'কে, তাৰপিছত নিউমেৰিকেল, বিদ্যুৎ বিভৱ আৰু বিভৱ ভেদ কাক বোলে, একক, 1 ভোল্ট কাক বোলে, তাৰপিছত তাৰ এক্সপ্ৰেশ্যন আৰু অংক, ইয়াৰ লগত জড়িত অংকবিলাক চাবা। পেজ নম্বৰ 203 থকা যিবিলাক প্ৰতীক আছে বৰ্তনীত ব্যৱহাৰ হোৱা উপাদান কিছুমানৰ প্ৰতীক আছে, প্ৰতীককেইটাও ধুনীয়াকৈ চাবা। উমৰ সূত্ৰ কাক বোলে, উমৰ সূত্ৰৰ গ্ৰাফিক বা লেখ অংকন কৰিব লাগিবই। তাৰপিছতে ৰোধৰ এচা একক কি এইখিনিও চাবা। আৰু পৰিৱৰ্তনশীল ৰোধ বা ৰিঅ'ষ্টেট কাক বোলে, পেজ নম্বৰ 205 আছে, সেইখিনিও চাবা। একম কাক বোলে এইটোও অহা দেখা যায়। আৰু এটা খুব দৰকাৰী পাৰ্ট হ'ল কি, পৰিবাহী ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ, বৰ দৰকাৰী প্ৰশ্ন এইটো এটা। যেতিয়া তোমালোকৰ 4টা কাৰকৰ ওপৰত নিৰ্ভৰ কৰিছিল, মনত আছে নিশ্চয় যে পৰিবাহী দলৰ দৈৰ্ঘ্য, প্ৰস্থচ্ছেদৰ কালি, পৰিবাহী দলৰ প্ৰকৃতি আৰু উষ্ণতাৰ ওপৰত। আৰু ইয়াৰ যদি এক্সপ্ৰেশ্যন কৰিবলৈ দিয়ে, নিউমেৰিকেল এক্সপ্ৰেশ্যন কৰিব দিয়ে, তেতিয়া সেইটো তোমালোকে পেজ নম্বৰ 206 আছে ধুনীয়াকৈ কৰিবা। আৰু ইয়াৰ পৰা আমি ৰোধকতা উলিয়াব পাৰোঁ, উলিয়াব পাৰোঁ, অৰ্থাৎ ৰোধকতাৰ এচা একক ওম মিটাৰ যে ওলাই ইয়াৰ পৰা ওলাব পাৰি। অ'কে, তাৰপিছতে পেজ নম্বৰ 208 থকা নিউমেৰিকেলছখিনি চাবই লাগিব। আৰু ৰোধক প্ৰণালীৰ ৰোধ অৰ্থাৎ ৰোধকৰ সজ্জা বুলি ক'লে শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা, এই দুটা সজ্জাতেই জড়িত যিবিলাক প্ৰশ্ন থাকিব পাৰে সেইখিনি অহা দেখা যায় বা আহেই। অ'কে, গতিকে এইখিনি চাবা। তাৰপিছতে আৰু এই যে আমি ঘৰুৱা বৰ্তনী হিচাপে সমান্তৰাল সজ্জা ব্যৱহাৰ কৰোঁ, সমান্তৰাল সজ্জানো কিয় ব্যৱহাৰ কৰোঁ, তাৰ সুবিধা কি, এইবুলি পেজ নম্বৰ 215 আছে, সেইখিনিও চাবা। অ'কে, বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া, বিশেষকৈ ইয়াতে জুলৰ সূত্ৰ যিটো আছে সেইটো মন কৰিবা। আৰু অংক আছে পেজ নম্বৰ 217, সেই অংককেইটাও চাবা। এইটো পাঠত মেইনলি নিউমেৰিকেলছেই থাকে, গতিকে বহুত ছাত্ৰ ছাত্ৰীক আমি যদি তুলনা কৰোঁ তেতিয়াহ'লে এই চেপ্টাৰটো বহুতেই টান পোৱা বুলি কয়, কিন্তু আচলতে নহয় তেনেকুৱা। অকণমান যদি মন দিয়া অংকবিলাক ধুনীয়াকৈ কৰিব পাৰি। পেজ নম্বৰ 218 থকা বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ব্যৱহাৰিক প্ৰয়োগ, ইয়াৰ পৰা প্ৰশ্ন আহেই। বিশেষকৈ আমি এই বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া প্ৰয়োগ হোৱা কোনবিলাক সঁজুলি, যেনে ইলেক্ট্ৰিক কেটলি, অভেন, তাৰপিছত হিটাৰ, নহয়নে বাৰু, ইত্যাদি। আৰু আমাৰ আকৌ এটা কথা সোধে যে বাল্ব, ফিলামেণ্ট থকা যে বাল্ব আছে, এই ফিলামেণ্টডাল কি ধাতুৰে তৈয়াৰী,
ফিলামেণ্টডালৰ ঘননাংক কিমান ডিগ্ৰী চেলচিয়াছ সকলোৱে জানা 3380 ডিগ্ৰী চেলচিয়াছ অ'কে তাৰপিছতে ফিউজ কি তাৰপিছতে ই কিদৰে কাম কৰে তাৰপিছত ফিউজৰ নিৰিখ কিমান এনেকুৱা ধৰণৰ অ'কে আৰু শেষত আহোঁ বৈদ্যুতিক ক্ষমতা এছআই একক কি তাৰপিছত 1 ৱাট কাক বোলে তাৰপিছত বৈদ্যুতিক ক্ষমতাৰ বা বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক যে কিলোৱাট ঘণ্টা সেইটো সোধে আৰু কেতিয়াবা এইটো সোধে যে এই যে বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কিলোৱাট ঘণ্টা এই কিলোৱাট ঘণ্টাকে যে ইউনিট বুলি কয় সেইটো সোধা দেখা যায় আৰু কেতিয়াবা 1 কিলোৱাট ঘণ্টাক তোমাৰ জুল এককত প্ৰকাশ কৰিবলৈ দিয়া দেখা যায় এইখিনি চাবা উদাহৰণকেইটা চাবা এইখিনি আছিলে তোমালোকৰ এই পাঠটোৰ লগত জড়িত অংশ বা আহিবলগীয়া মানে প্ৰশ্ন কেনেকুৱা হ'ব পাৰে কি হ'ব পাৰে তাৰপিছতে অনুশীলনীৰ যিকেইটা বিশেষকৈ এম চি কিউত 1ৰ পৰা তোমালোকৰ 4লৈকে এইকেইটা ধুনীয়াকৈ চাই যাবাচোন বাৰু অহা দেখা যায় আৰু তাৰপিছত যিমানকেইটা প্ৰশ্ন আছে গোটেইখিনিয়ে ভালকৈ চালে আশা কৰোঁ তোমালোক সফল হ'বা আৰু শেষত ব্যাখ্যা কৰা বুলি এটা পাৰ্ট আছে য'ত নেকি বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টানৰ ফিলামেণ্ট কিয় ব্যৱহাৰ কৰা হয় বা ABCDE ইয়ালৈকে থকা অংশখিনি চাবা তাৰপিছত আহোঁ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এই পাঠটোৰ পৰা বিশেষকৈ আমাৰ চুম্বক ক্ষেত্ৰৰ প্ৰাবল্যৰ এছআই এককো দিব পাৰে তেতিয়াহ'লে অৰষ্টেড বুলি মনত ৰাখিবা আৰু চুম্বক ক্ষেত্ৰৰ বলৰেখা চুম্বক ক্ষেত্ৰ কাক বোলে সুধিব পাৰে তাৰপিছতে তোমাৰ ইয়াৰ পৰা চিত্ৰ 225 পৃষ্ঠাত থকা দণ্ড চুম্বকৰ কেওকাষে সৃষ্টি হোৱা চুম্বক বলৰেখাবিলাকৰ আৰ্হি প্ৰদৰ্শন কৰি এটা চিত্ৰ অংকন কৰা বুলি দিব পাৰে চিত্ৰটো অংকন কৰিবা আৰু লগতে ইয়াত কিন্তু দিশবিলাক দিবলৈ নাপাহৰিবা অ'কে অৰ্থাৎ উত্তৰ মেৰুত ওলোৱা ৰশ্মি ঠিক তেনেকৈ দক্ষিণ মেৰুত সোমোৱা ৰশ্মি দিবলৈ কেতিয়াও নাপাহৰিবা অ'কে তাৰপিছতে আমাৰ পৰিবাহীৰ মাজেৰে যেতিয়া প্ৰবাহ চালিত হ'ব তাৰ কেওকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ দিশ জানিবৰ কাৰণে আমাৰ সোঁহাতৰ বুঢ়া আঙুলি নীতি বা কৰ্কস্ক্ৰু নীতি বা মেক্সৱেলৰ নীতি এই নীতিটো আহে চাবা ঠিক তেনেকৈ বৃত্তাকাৰ কুণ্ডলী এটাৰ বাবে প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ সেইটোও চাবা তাৰপিছত চলেনইড কি চলেনইডৰ কেওকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি চাবা অ'কে তাৰপিছত আহোঁ তোমাৰ ফ্লেমিঙৰ বাঁহতীয়া সূত্ৰ ফ্লেমিঙৰ সোঁহতীয়া সূত্ৰ ফ্লেমিঙৰ বাঁহতীয়া সূত্ৰ জেনেৰেলি বৈদ্যুতিক মটৰত ব্যৱহাৰ হয় ফ্লেমিঙৰ সোঁহতীয়া সূত্ৰ বৈদ্যুতিক জেনেৰেটৰত ব্যৱহাৰ হয় বৈদ্যুতিক মটৰ আৰু জেনেৰেটৰ দুয়োটাৰে মূল নীতি কাৰ্যনীতি চাবা ইহঁতৰ যিকেইটা চিত্ৰ আছে চিত্ৰকেইটা পুংখানুপুংখভাৱে চাই যাবা কেতিয়াবা চিত্ৰ অঁকাও অহা দেখা যায় আৰু ইয়াতে সৰু কিছুমান প্ৰশ্ন আছে যেনে আৰ্মেচাৰ কি তাৰপিছত স্প্লিট ৰিং হিচাপত আমি কাক ব্যৱহাৰ কৰোঁ বা ইয়াৰ কাম কি কুণ্ডলীটোৰ প্ৰতি আধাবাকৰ মূৰে যে ইয়াৰ প্ৰবাহৰ দিশৰ পৰিৱৰ্তন হয় এইটো কোনে কৰে ইত্যাদি বাণিজ্যিক মটৰত স্থায়ী চুম্বকৰ সলনি যে বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয় কিয় কৰা হয় এনেকুৱা ধৰণৰ অ'কে তাৰপিছতে আহোঁ বিদ্যুৎ চুম্বকীয় আৱেশ পেজ নম্বৰ 235ত থকা বিদ্যুৎ চুম্বকীয় আৱেশ কাক বোলে বা ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন কাক বোলে মনত ৰাখিবা ঠিক আছে তাৰপিছত সদশেষত ঘৰুৱা বৈদ্যুতিক বৰ্তনী তাৰ আগত আৰু এটা কথা AC আৰু DC এই দুটাৰ পাৰ্থক্য তোমালোকে জানিব লাগিব আৰু অহা দেখা যায় অ'কে বৈদ্যুতিক ঘৰুৱা বৰ্তনীৰ এই যে আৰ্থ ৱায়াৰ বা ভূমিতাৰ কেনেকৈ সংযোগ কৰা হয় লাইফ ৱায়াৰ কোনডালক কয় বা সজীৱ তাঁৰ কোনডালক কয় আৰু নিউট্ৰেল বা উদাসীন তাঁৰ কাক কয় এইখিনি জানিব লাগিব হৈছে তাৰপিছত আহোঁ শক্তিৰ উৎস ইয়াত আৰু বিশেষ একো নাই ভাল শক্তি বা ভাল ইন্ধন বুলিলে কি বুজোঁ আমি সেই কথাখিনি জানিব লাগিব আৰু পৰম্পৰাগত শক্তি হিচাপে আমি কোনখিনিক বুজোঁ কোনখিনিক জানো এইখিনি ভাবোঁ যে তোমালোকে জানিবা এইটো পাঠৰ বৰ বিশেষ আৰু ক'বলগীয়া নাই কাৰণ এইখিনি পঢ়িলেও জানিবা আৰু 250 পৃষ্ঠাত থকা সৌৰ শক্তিৰ ব্যৱহাৰ সৌৰ ফলকত কি ধাতু ব্যৱহাৰ কৰা হয় বা ধাতু গল্প কি ব্যৱহাৰ কৰা হয় তাৰ পৰা প্ৰশ্ন অহা দেখা যায় ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে মূলত বুলি ভবা যায় আৰু ক'লোৱে যে তোমালোকৰ শেষৰ পিনে থকা পাঠকেইটাত বিশেষ একো প্ৰব্লেম নাই ধুনীয়াকৈ ক'ব পাৰিবা ফিজিক্স কেমেষ্ট্ৰি বায়ো ভালকৈ চোৱা তাৰপিছতে পিছফালে যি তিনিটা চেপ্টাৰ থাকিল EVSৰ লগত জড়িত সেইখিনিও চালে নিশ্চয় এটা ভাল ফলাফল আশা কৰা যায় আৰু তোমালোকক যিখিনি কথা ক'লোঁ সেইখিনি যদি পালন কৰা আমিও আশাবাদী হৈ ৰৈছোঁ অহাকালিৰ দিনটো যাতে ভালে যায় আৰু যিকেইটা পৰীক্ষা আছে সেইকেইটাও যাতে খুব ধুনীয়াকৈ দিয়া উত্তীৰ্ণ হোৱা আৰু তোমালোকৰ ফলাফল খুব সুন্দৰ হয় এইখিনিকে কৈ আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ
শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।